হেল্ল' এভৰিৱান, মোৰ অন্যান্য নিবলৈ গ'লে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ ৰাজতিলক থিয়েটাৰ চাবলৈ। আৰু এই আমি থিয়েটাৰ হলৰ ভিতৰত সোমালোঁ দেই। আজিনো থিয়েটাৰত কি হয় অকণ চাওকচোন আপোনালোকৰ মাজত আমাৰ সকলোৰে মৰমৰ শিল্পী ৰাগ ঐনিতম ডাঙৰীয়া। তাৰ পাছতে মই আমন্ত্ৰণ জনাম জানমণি খ্যাত ভাল পাম যে নৱবিবাহিত আমাৰ গোলাঘাটৰ বোৱাৰী গতিকে শ্যামন্তিকা শৰ্মা বাইদেউ মঞ্চলৈ আমন্ত্ৰণ কৰি আহিছে। বিহুৰ বতৰত গাঁৱৰ ডেকা গাভৰুৰ মন আটাই লগ হৈ ঢোলৰ চেৱত পেপাৰ লহৰত তালৰ গুঞ্জনত এপাক মন ভৰি নাচিবলৈ দেহে কেহে আৰু সুখ দুখৰ মাজত আমাৰ থিয়েটাৰো শেষ হ'ল আৰু চব ঘৰে ঘৰে যাবলৈ ওলালোঁ। আৰু বৰমাই কৈছে আকৌ শ্ৰীমন্তিকা ওচৰৰ পৰা দেখিলোঁ বহুত ধুনীয়া দেই বোলে। আৰু আপোনালোকে ৰাজতিলক থিয়েটাৰ কোনে কোনেনো চাই পাইছে জনাবচোন। আৰু মোৰ মিনি ব্লগটো যদি চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই, সেইজন আকৌ বৰ্তা দেই।